সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেৱব্ৰত খনিকৰ কৰ্মজীৱনৰ সামৰণি উপলক্ষে অভিনন্দন আৰু সম্বৰ্ধনা সভা আয়োজন কৰা হয়। 2012 চনত সোণাপুৰ মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে যোগদান কৰা ডক্টৰ দেৱব্ৰত খনিকৰে মহাবিদ্যালয়খনৰ পৰা কৰ্মজীৱনৰ অৱসৰ গ্ৰহণ কৰে। তাৰ পৰিপ্ৰেক্ষিতত সোণাপুৰ মহাবিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয় অভিনন্দন আৰু সম্বৰ্ধনা সভা। এই সভাৰ আৰম্ভণিতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে শোভাযাত্ৰা কৰি অধ্যক্ষগৰাকীক আদৰি আনে। সোণাপুৰ মহাবিদ্যালয়ক উচ্চতাৰ শিখৰলৈ নিয়াৰ আপ্ৰাণ চেষ্টা অব্যাহত ৰখা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ দেৱব্ৰত খনিকৰক মহাবিদ্যালয়খনৰ শিক্ষক গোট, প্ৰতিটো বিভাগ, ছাত্ৰ একতা সভা, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, ডিমৰীয়া সাংবাদিক সন্থাকে ধৰি অঞ্চলটোৰ বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে সম্বৰ্ধনা জ্ঞাপন কৰে। কৰ্মজীৱনৰ বিদায় বেলাত সম্বৰ্ধনা গ্ৰহণ কৰি আৱেগিক হৈ পৰে অধ্যক্ষগৰাকী। দিন সোণাপুৰ মহাবিদ্যালয়ৰ কাৰণে এইটো দুখৰ দিন এইটো ক'ব পাৰোঁ, আৰু এটা কৃতজ্ঞতা প্ৰকাশৰ দিন, এটা স্বীকৃতি প্ৰদানৰ দিন। এইটো মহাবিদ্যালয়ৰ কাৰণে যোৱা 14টা বছৰে ডক্টৰ দেৱব্ৰত খনিকৰদেৱে যিখিনি কাম কৰিলে, মহাবিদ্যালয়খনক যিটো এটা পৰ্যায়লৈকে লৈ গ'ল যোৱা সময়ছোৱাত তেখেতৰ নেতৃত্বত আৰু সোণাপুৰ মহাবিদ্যালয়ৰ সমূহ সদস্যৰ সহযোগত, এইটো সঁচাকৈ এটা অনন্য এটা চানেকি সোণাপুৰ মহাবিদ্যালয়ে ৰাখিলে। গতিকে মহাবিদ্যালয় পৰিয়ালৰ হৈ সকলো ডিমৰীয়া সোণাপুৰবাসী ৰাইজৰ হৈ, ছাত্ৰ-ছাত্ৰী, শিক্ষক, কৰ্মচাৰী সকলোৰে হৈ আজি আমি ইয়াত ৰাজহুৱাভাৱে তেখেতলৈ আমি কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতলৈ অনাগত দিনৰ তেখেতৰ ভৱিষ্যত জীৱনৰ কাৰণে আমি শুভকামনা জনাইছোঁ, যাতে তেখেতৰ অৱসৰী জীৱনটো অধিক কৰ্মময় হয়। তেখেতৰ যি কৰ্ম কৰিব পৰা ক্ষমতা, তেখেতৰ যি দূৰদৃষ্টি, এই দূৰদৃষ্টিৰে অনাগত দিনবোৰত সমাজখনলৈ আৰু অধিক যোগাত্মক যদি পৰিৱৰ্তন তেখেতে আনিব পাৰে, তাৰ কাৰণে তেখেতলৈ শুভকামনা যাচিছোঁ।